কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজুৱে অৰুণাচলত থকা চাকমা আৰু হাজং সকলক শৰণাৰ্থীসকলক অসমত সংস্থাপিত কৰিব বুলি কৰা মন্তব্যক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু এই সম্পৰ্কত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্য আমাৰ দৃষ্টিগোচৰ হৈছে। এতিয়া এই বিষয়টো লৈ বিজেপিৰ দুজন শীৰ্ষ নেতাৰ পৰস্পৰ বিৰোধী মন্তব্য। এটা কোনটো সঁচা, কোনটো বক্তব্য সঁচা? যদি অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্যটো সঁচা, তেতিয়াহ'লে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কৰা মন্তব্যটো প্ৰত্যাহাৰ কৰিবৰ কাৰণে সাহসীয় দলৰ তৰফৰ পৰা ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰি দেখুৱাওক। কাৰণ এটা কথা অতি স্পষ্ট যে অসম চুক্তিক উলংঘা কৰা কোনো কথা আমি মানি নলওঁ। অসমখন অবৈধ বাংলাদেশীৰ চৰণীয়া পথাৰ নহয়, অবৈধ বাংলাদেশীৰ ডাষ্টবিন নহয়। আৰু অসম আৰু অসমৰ খিলঞ্জীয়া মানুহৰ ভৱিষ্যতক লৈ, পৰিচয়ৰ অস্তিত্বক লৈ হেতালি নিখেলিবৰ কাৰণে আমি সংশ্লিষ্ট সকলোৰে প্ৰতি আমি কঠোৰভাৱে সকীয়াই দিছোঁ। এটা কথা একদম স্পষ্ট যে অসমখন অবৈধ বাংলাদেশীৰ চৰণীয়া পথাৰ নহয়, অবৈধ বাংলাদেশীৰ ডাষ্টবিন নহয়, স্পষ্ট কথা। আৰু অসম আৰু অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতক লৈ, অসম আৰু অসমৰ খিলঞ্জীয়া মানুহৰ পৰিচয়ৰ অস্তিত্বক লৈ হেতালি ৰাখিবৰ কাৰণে আমি সকলোকে আমি কঠোৰভাৱে সকীয়াই দিছোঁ। কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজু ডাঙৰীয়াই কৈছে যে অৰুণাচলৰ চাকমা আৰু হাজং শৰণাৰ্থীক অসমত সংস্থাপিত কৰা হ'ব। আমি দুৰ্ঘোৰ বিৰোধিতা কৰিছোঁ, এইটো কোনো কাৰণত মানি লোৱা নহ'ব। এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে নৎসাত কৰি এই সম্পৰ্কত মন্তব্য দিছে। এতিয়া বিজেপিৰে দুগৰাকী শীৰ্ষ নেতাৰ পৰস্পৰ বিৰোধী দুটা মন্তব্য, কোনটো সঁচা? যদি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্যটো সঁচা, তেতিয়াহ'লে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মন্তব্যটো, অসম বিৰোধী মন্তব্যটো প্ৰত্যাহাৰ কৰিবৰ কাৰণে সাহসীয় পক্ষৰ শীৰ্ষ নেতৃত্বই ফলপ্ৰসূ ব্যৱস্থা লৈ দেখুৱাওক। আৰু এইটো কথা একদম স্পষ্ট যে অসম চুক্তিক উলংঘা কৰা কোনো কথাই মানি নলওঁ। অসমখন অবৈধ বাংলাদেশীৰ চৰণীয়া পথাৰ নহয়, ডাষ্টবিন নহয়। আৰু অসম আৰু অসমৰ খিলঞ্জীয়া মানুহৰ পৰিচয়ৰ অস্তিত্বক লৈ হেতালি নিখিবলৈ আমি সকলোকে কঠোৰভাৱে সকীয়াই দিছোঁ। কথা দুটা চাওক, এটা হ'ল যে কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজুৱে অৰুণাচলত থকা চাকমা হাজং শৰণাৰ্থীক অসমত সংস্থাপিত কৰিব বুলি কৰা মন্তব্যক আমি দীৰ্ঘৰ বিৰোধিতা কৰিছোঁ। আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়টো নৎসাত কৰি প্ৰকাশ কৰা মন্তব্য আমাৰ দৃষ্টিগোচৰ হৈছে। এতিয়া বিজেপিৰ দুগৰাকী শীৰ্ষ নেতাৰ পৰস্পৰ বিৰোধী দুটা মন্তব্য, কোনটো সঁচা? যদি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্যটো সঁচা, তেতিয়াহ'লে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মন্তব্যটো, অসম বিৰোধী মন্তব্যটো প্ৰত্যাহাৰ কৰিবৰ কাৰণে সাহসীয় শীৰ্ষ নেতৃত্বই পদক্ষেপ গ্ৰহণ কৰি দেখুৱাওক। আৰু অসম চুক্তিক উলংঘা কৰা কোনো কথাই মানি নলওঁ। অসমখন অবৈধ বাংলাদেশীৰ চৰণীয়া পথাৰ নহয়, ডাষ্টবিন নহয়। আৰু অসম আৰু অসমৰ খিলঞ্জীয়া মানুহৰ পৰিচয়ৰ অস্তিত্বক লৈ হেতালি নিখেলিবলৈ আমি সকলোকে কঠোৰভাৱে সকীয়াই দিছোঁ। প্ৰশ্নটো হ'ল যে অসমৰ জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যাৰ স্থায়ী সমাধান আমি বিচাৰোঁ। উপায় কি? অসম চুক্তিৰ প্ৰত্যেকটো দফা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী হ'ব লাগে। সেই কামটো কৰি দেখুৱাওক। অসম চুক্তিৰ প্ৰত্যেকটো দফা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰি পদক্ষেপ গ্ৰহণ কৰি দেখুৱাওক। এতিয়ালৈকে এই পদক্ষেপ দেখা নাই। গতিকে সেই দায়িত্বটো কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব, অসম চৰকাৰৰ দায়িত্ব। 6 বছৰীয়া ঐতিহাসিক অসম আন্দোলন হ'ল, ঐতিহাসিক অসম চুক্তি সম্পাদিত হ'ল। চুক্তিখনৰ প্ৰত্যেকটো দফা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰিলেহে অসমৰ জ্বলন্ত বিদেশী সমস্যাৰ স্থায়ী সমাধান হ'ব। আৰু যেতিয়ালৈকে অসমৰ জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যাৰ সমাধান নহয়, আমি ক্ষান্ত নহয়। একদম স্পষ্ট কথা। অসম চুক্তিৰ প্ৰত্যেকটো দফা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰি এই সমস্যাৰ স্থায়ী সমাধান হ'ব লাগিব। আৰু বিদেশী ৰক্ষণাবেক্ষণ দি আমি কা মনা নাই, আমি কা নামানো।